সোণাপুৰত 12 জানুৱাৰীত যোগদল কৰ্চিয়াৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব মিছ গ্ৰেণ্ড ডিমৰিয়া ছিজন 1 শীৰ্ষক এখনি সাজপাৰ প্ৰতিযোগিতা। উল্লেখ্য যে ৰাজ্যৰ কেইবাখনো জিলাৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব এই প্ৰতিযোগিতাত। ইতিমধ্যে এই প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি দুদিনীয়াকৈ গ্ৰুমিং কৰোৱা হয়। বিশেষকৈ ডিমৰিয়াত সৌন্দৰ্য চৰ্চা তথা সৌন্দৰ্য শিক্ষাৰ সৈতে আগ্ৰহীসকলক এখন মঞ্চ দিয়াৰ উদ্দেশ্যে আগত ৰাখি এই প্ৰতিযোগিতাখনি সাফল্যমণ্ডিত কৰি তোলাৰ বাবে সমূহ ডিমৰিয়াবাসী ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদ্যোক্তা মণ্ডলীয়ে। ব্যুৰো ৰিপৰ্ট অৰুণোদয় আছাম। হয়, নমস্কাৰ। আপোনালোকক ওয়েলকাম জনাইছোঁ। লগতে আপোনালোকৰ থ্ৰুৱেদি আমি অৱগত কৰিব বিচাৰিছোঁ যে আমি অহা 12 তাৰিখ মানে চানডে সন্ধিয়া ঠিক 4 বজাৰ লগে লগে আমি মিছ গ্ৰেণ্ড ডিমৰিয়া টাইটেল আমি প্ৰথম সংস্কৰণ আমি অনুষ্ঠিত কৰিবলৈ গৈছোঁ। আৰু আমি যোৱাকালিৰ পৰা আমি গ্ৰুমিং কৰাই আছোঁ ইয়াতে। তো আমাৰ কেণ্ডিডেট বহুত ডিষ্ট্ৰিক্টৰ পৰা আহিছে, নগাঁও, মৰিগাঁও আৰু ৱেষ্ট কাৰ্বি আংলং, লগতে আৰু আমাৰ কামৰূপৰ আছে। তো সকলোৱে আমাক সহায় সহযোগিতা কৰিছে। আৰু আমি অহাকালি ঠিক 4 বজাৰ লগে লগে যিহেতু আৰম্ভ হ'ব, আমাৰ লগত বহুতো চেলিব্ৰিটি আহিব। আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰীৰ পৰা, কাৰ্বি ইণ্ডাষ্ট্ৰীৰ পৰা, বড়ো ইণ্ডাষ্ট্ৰীৰ পৰা আহিব। লগতে আমাৰ গণ্যমান্য ব্যক্তিসকল আহিব। আৰু আমি বন্তি প্ৰজ্বলক হিচাপে, মুখ্য অতিথি হিচাপে আমি আমন্ত্ৰণ কৰিছোঁ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যালয়ৰ সম্পাদক সজিত বিশ্বাস, তেখেত থাকিব। লগতে আমাৰ স্থানীয় সোণাপুৰ মণ্ডলৰ নৱনিযুক্ত সভাপতি ডিম্পেশ্বৰ দাস থাকিব। লগতে আমাৰ স্থানীয় ব্যক্তিসকল থাকিব। এই অনুষ্ঠানটো পতাৰ উদ্দেশ্যটো কি? এই অনুষ্ঠানটো পতাৰ উদ্দেশ্যটো এইটোৱে হৈছে যে আমাৰ ডিমৰিয়াখনত বহুতো টেলেণ্ট ল'ৰা ছোৱালী আছে, কিন্তু এই টেলেণ্টবোৰ মানে আগুৱাই লৈ যাবৰ কাৰণে আমি কিবা এটা প্লেটফৰ্ম লাগে। সেই প্লেটফৰ্মটো যাতে আমি দিব পাৰোঁ, যাতে আমাৰ এই ডিমৰিয়াৰ স্থানীয় যিখিনি টেলেণ্ট ল'ৰা ছোৱালী সেইখিনিক যাতে আমি আগুৱাই লৈ যাব পাৰোঁ, সেইটোৰে উদ্দেশ্য, যাতে আমি কিবা এখোজ আগবঢ়াই নিব পাৰোঁ। কিমান সংখ্যক প্ৰশিক্ষাৰ্থী ইতিমধ্যে আপোনালোকৰ ইয়াতে গ্ৰুমিং কৰি থকা হৈছে? এতিয়ালৈ আজিলৈ 50 এবভ আহিছে আৰু অহাকালিলৈ আহিব। ক'ত হ'ব অনুষ্ঠানটো? ক'ত হ'ব? অনুষ্ঠানটো হৈছে আমাৰ এই সোণাপুৰ কৰ্চিয়া যোগদল কমিউনিটি হলতে, এইখন হলতে হ'ব সন্ধিয়া ঠিক 4 বজাৰ লগে লগে। কেনেকুৱা ধৰণৰ প্ৰতিযোগীসকলৰ ফালৰ পৰা বহুতখিনি প্ৰতিযোগী আহিছে। বৰ্তমান বহুত দূৰ দূৰণিৰ পৰা আহিছে, কাৰ্বি আংলঙৰ পৰা আহিছে, আপোনাৰ গুৱাহাটীৰ পৰা আহিছে। আমাৰ ইয়াত ডিমৰিয়া সোণাপুৰ অঞ্চলৰ মানে বহুতো গাঁওবিলাকৰ পৰা আহিছে। গতিকে যেতিয়া সকলো মানে কেপাচিটি আপোনাৰ নতুন নতুন, গতিকে সেনেকুৱা কৰি থকা সেনেকুৱা ধৰক হেৰি নাই। এতিয়া সকলোৱে নতুন, কিন্তু নতুন যদিও আমি তেওঁলোকক প্ৰশিক্ষণ দি আছোঁ। অতি সুন্দৰভাৱে তেওঁলোকে কৰি আছে এতিয়া বৰ্তমান। এতিয়া চাওঁ কি হয়। কি থাকিব ৰাইজলৈ আহ্বান কি থাকিব? হয়, আমি মানে বিচাৰিছোঁ আমাৰ ডিমৰিয়া উঠি অহা ল'ৰা ছোৱালীখিনি, যিখিনি আমাৰ নতুন উঠি অহা ল'ৰা ছোৱালী, তেওঁলোকে যাতে মানে এইটো প্লেটফৰ্মৰ দ্বাৰা তেওঁলোকে লাজ ভয় আঁতৰাই আমি মানে আগুৱাই লৈ যাব বিচাৰিছোঁ তেওঁলোকক, যাতে তেওঁলোকে আগুৱাই যায়। ইয়াৰ পিছত তেওঁলোকে ডাঙৰ ডাঙৰ যাতে যিবোৰ আপোনাৰ শ্ব'বোৰ আছে, ফেশ্বন শ্ব'বোৰ আছে, যাতে তাতো তেওঁলোকে পাৰ্টিচিপেট কৰিবলৈ পাৰে। গতিকে আমি লাজ ভয় আঁতৰাই তেওঁলোকক আগুৱাই লৈ যোৱাটো আমি চেষ্টা কৰিছোঁ। চাওঁ কিমান দূৰলৈ সক্ষম হওঁ। তাৰ মাজতে আমি কিছুমান ট্ৰেডিশ্যনেল দেখুৱাব বিচাৰিছোঁ। আমাৰ যিটো জনজাতিৰ কিছুমান ৰীতি নীতি আছে আমাৰ, সেইবোৰ দেখুৱাবলৈ চেষ্টা কৰিম আমি। ট্ৰেডিশ্যনেলখিনি সাজপাৰৰ পৰা আপোনাৰ কিছুমান ৰীতি নীতি, কেনেকুৱা ধৰণৰ আমাৰ কাৰ্বিবোৰ হওক বা বড়ো কিবাবোৰ আমি সকলোৱে কেনেকুৱা আমি হেৰিবোৰ কৰোঁ, সেইবোৰ দেখুৱাবলৈ চেষ্টা কৰিম। আৰু ৱেষ্টাৰ্ণ গাউনো হ'ব তাতে। গতিকে চাওঁ কিমানখিনি দেখুৱাব পাৰোঁ ৰাইজক। কিয় কেনেকৈ দুৰ্নীতি? ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড। আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি? অনিয়ম, ভ্ৰষ্টাচাৰ, এক
একনায়কতাবাদ এতিয়াৰ পৰা আৰু নহ'ব আমি দিম সত্য বাতৰি নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ অৰুণোদয় অসম নিৰ্ভীক নিৰপেক্ষ ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম Zuanam duale, zuanam